কৃষ্ণ কৃষ্ণ সকলোলৈ প্ৰণাম জনাই শ্ৰীমদ ভাগৱত মহাপুৰাণৰ চতুৰ্থ স্কন্ধৰ পৰা শ্ৰীকৃষ্ণ লীলা কথাৰ পৰৱৰ্তী কীৰ্তন ভাগ আগবঢ়াইছোঁ। জয় গুৰু শংকৰ, জয় গুৰু মাধৱ। দক্ষ যজ্ঞলৈ সতীয়ে নিজৰ স্বামী সদাশিৱ শংকৰ ভগৱানৰ আদেশো উলংঘন কৰি তেওঁ ক্ৰোধত একো নাই হৈ আৰু ব্যাকুল হৈ পিতৃগৃহলৈ বুলি ঘৰৰ পৰা ওলাই গৈছে। তাৰপিছত কি হয় শুনো আহক। ঘৰৰ পৰা ওলাই যোৱা যেতিয়া খবৰটো শুনিলে শংকৰে, তেতিয়া তেওঁ আদেশ দিলে তেওঁৰ ভৃত্যঘৰত তোমালোকে যোৱা ফটাফট বুলি তেওঁক ভালদৰে তেওঁৰ পিতৃগৃহত পহুচাই দিবা। এনেকুৱা ধৰণৰ এতিয়ালৈকে হৈছিলে। এতিয়া এইখিনি কথালৈকে এতিয়া পৰৱৰ্তী অংশ শুনো আহক কি কৈছে। মণিমন্ত আদি কৰি পাৰিষদগণে অনেক সহস্ৰ চলি গৈলা তেতিক্ষণে। শংকৰৰ বাহন বৃষভ আদি কৰি চলিলা আনন্দে শংকৰক পৰিহৰি। যজ্ঞৰ আনন্দ দৰ্শনৰ নিমিত্তে তাসম্বাৰ অভিলাষ আশয় মনতে। শংকৰক ভয়ে চলি নগৈলা পূৰ্বত গুচিল শিশৱ শংকা সতীৰ লগত। একেশ্বৰে জান্ত দেৱী পিতৃৰ গৃহক টান লগে গৈলে ভয় নাই শংকৰক। নগৈলে সে মনে কষ্ট কৰিবা শংকৰ এই মনে গুণিশয় চলি গৈলা নিৰন্তৰ। সেহি বেগে পাইলা সতী সুন্দৰী কলাগ কত পাশে কত ভয়লা আগ। তেতিয়া সতীয়ে ভোৰ ভৰাই নিজৰ স্বামী পিতৃগৃহলৈ বুলি যাত্ৰা কৰিলে। তেতিয়া শংকৰে কথাটো শুনি ভিত্ৰবিলাকক ক'লে তোমালোকে যোৱা পিছে পিছে আৰু তেওঁক ভালদৰে তেওঁৰ ঘৰত পহুচাই দিবা। সেই কথাটো শুনি মণিমন্ত আদি কৰি যিমান তেওঁৰ ভৃত্য আছিলে সকলোৱে আনন্দ পালে। কাৰণ তেওঁলোকৰো মন আছিলে সেই দক্ষ যজ্ঞ চাবৰ কাৰণে। মাত্ৰ শংকৰক ভয়তে তেওঁলোকে সুধিব পৰা নাছিলে। এতিয়া শংকৰো লগত নাযায়, গতিকে সতীৰ লগত গ'লে তেওঁলোকৰ কোনো ভয় নাই। সতীক সুন্দৰভাৱে তেওঁলোকে আৰু খুব উৎসাহেৰে দক্ষ যজ্ঞ চোৱাৰ উৎসাহেৰে তেওঁক লগত লৈ যাব। এতিয়া তেওঁলোকৰ মন খুব উৎসাহিত হৈছে, ভাল লাগিছে। গতিকে তেওঁলোক গৈ পেলে খুব বেগাই যোৱা সতীৰ পিছে পিছে তেওঁলোকো বেগাই গৈ পেলাই তেওঁক লগ ধৰিলেগৈ। লগ ধৰাৰ পিছত কোনোবাই আগত হ'ল, কোনোবাই বাওঁফালে, কোনোবাই সোঁফালে, কোনোবাই পিছফালে এনেকৈ তেওঁক ঘেৰাও কৰি তেওঁৰ গুণাগান কৰি লৈ গৈ থাকিবলৈ ধৰিছে। বৃষভৰ ওপৰত দেৱীক তুলি লৈলা বেঢ়ি অনুক্ৰমে হবে যোগান ধৰিলা। পিন্ধাইলা সতীক হবে বসন ভূষণ পাৰিজাত মালা আৰু সুগন্ধ চন্দন। বৃষভ বাহনত ষাঁড় গৰু বৃষভ বাহনত সতীক তুলি দিলে, তাতে বহুৱাই দিলে আৰু তেওঁ ঘৰৰ পৰা আহোঁতে এনেকেই গুচি আহিছিল সাধাৰণভাৱেই। তেওঁক বসন, তেওঁৰ বস্ত্ৰ, তেওঁৰ অলংকাৰ, যিমানখিনি যদি নাৰীক সজাবৰ বস্তু থাকে সেইটো সময়ত এই সকলোখিনিৰে তেওঁক গৈও আছে, তেওঁক সজাইও গৈ আছে। এনেকুৱা ধৰণে তেওঁলোকে সুগন্ধ চন্দন সানি দিলে, পাৰিজাত মালা দিলে, সুন্দৰ বসন অলংকাৰ এইবিলাক তেওঁক পিন্ধাই পেলাই গৈ থাকিবলৈ ধৰিলে। মাথাৰ ওপৰে শ্বেত ছত্ৰক ধৰিল সৰ্বাংগ দৰ্পণে প্ৰতিবিম্ব নিৰীক্ষিল। দুই পাশে ধৱল চামৰে বিঞ্চিলে ক্ৰীড়াময় কন্দুক কেহু ধৰিলে তেওঁৰ মূৰৰ ওপৰত যিটো বগা ছাতি এটা লৈ যায়, সেইটো খুব মহিমামণ্ডিত নাৰী বা পুৰুষৰ প্ৰতীক হয়। আধ্যাত্মিক এটি শুভ্ৰ ছাতি, সেইটো যাক খুব আধ্যাত্মিকত থকা লোক বা খুব পৰাক্ৰমী তেনেকুৱা ধৰণৰ জ্ঞানৱন্ত গুণৱন্ত লোকৰ ওপৰত তেনেকৈ দেৱতাসকলৰ লগত
ওপৰত এই ছাতিটো ধৰা হয়, তেওঁলোকৰ সেইটো এটা গুণৰ মহিমাৰ প্ৰতীক হয়, যাক দেখিলে আধ্যাত্মিক দিশত অগ্ৰসৰ হ'বলৈ শক্তি পায়। এনেকুৱা ধৰণৰ এটা শুভ্ৰ ছাতি তেওঁৰ মূৰৰ ওপৰত ধৰিলে আৰু দুয়োপাশে সুন্দৰভাৱে শুভ্ৰ বিচনীৰে দুইজন মানে বেছি গৈ থাকিল তেওঁক, আৰু এটা ক্ৰীড়াময় কন্দুক, এটা বল, এনেকুৱা ধৰণৰ এটা বল লৈ মানে এজনে ধৰি লৈ গৈছে। কেতিয়াবা সতীয়ে যদি বা কোনোবা ৰজাই বা সতীৰ কথাটোকে কৈছোঁ, তেওঁ যদি ভাবে কি অকণমান সময় পাছ কৰিবলৈ, সময় অতিবাহিত কৰিবলৈ যাওঁতে অকণমান মনোৰঞ্জন কৰিবৰ কাৰণে তেনেকৈ বলটো কোনোবাই দলিয়াই দিব, থাপ মাৰি ধৰিব, আকৌ এইফালে দলিয়াই দিব, এনেকুৱা ধৰণৰ মানে ক্ৰীড়া কৰি পেলাই তেওঁলোকে আগবাঢ়ি গৈ থাকে। সেইকাৰণে সেই বল এটাও এজনে লৈছে হাতত বুলি কৈছে। ৰামাৰো দিব্য শতক পোষণ ক্ৰীড়াময়, পোষণত আনন্দ কৃষ্ণ। আৰু দিব্য শতক পোষণ ক্ৰীড়াময়, পোষণত আনন্দে সতী লগতে থাকয়। আতি সুললিত ৰাৱ হবে সুপক্ষিনী, তাক সংগে কৰি লয়লা দক্ষৰ নন্দিনী। শতক পক্ষীবিলাকৰ কথা কৈছে, সুললিত কণ্ঠেৰে সিহঁতে গীত গায়, গতিকে সতীৰ লগত সেই শতক পক্ষীও লগতে আছে, তেওঁ মানে লগতে লৈ গৈ আছে। বুলিলা আনন্দে অনুসৰ বুলিলা আনন্দে অনুসৰ বৰ্গ সংগে, বাইলা নানা বাদ্য সুললিত কৰি ৰংগে। দুন্দুভি মৃদঙ্গ ভেরি পটহ কাহাল, শংখ বিনা তবল বিপিনচি ভাল ভাল। শতক পক্ষীও গান গাইছে, লগতে ভৃত্যসকলো সুন্দৰভাৱে হৰিগুণ গান গাই গৈ আছে। দুন্দুভি মৃদঙ্গ, তাল, শংখ, বীণা এইবিলাকো বজাই গৈ আছে। কেহু গীত গাৱে, কেহু আনন্দে নাচায়, কেহু কেহু বোলে ভৈল আমাৰ উদয়। দেখিব উৎসৱ আজি সতীৰ লগত, প্ৰৱেশিব আজি দক্ষ ঋষিৰ যজ্ঞত। তাৰ মাজতেই লোকে মানে ভৃত্যসকলে কথা বতৰা পাতি গৈছে ইজনে সিজনক, আজি আমাৰ অহোভাগ্য, সতীৰ লগতে আমিও তেওঁৰ মাধ্যমেৰে, তেওঁৰ জহতে আমি আজি দক্ষ যজ্ঞ চাবলৈ সক্ষম হওঁ। এই কথা মতে সতী সংগতে চলিল, আতুপটংকাৰে দশ দিশক চানিল। পাৰিষদগণ সবে সতীও চলিলা, তেতিক্ষণে পিতৃৰ যজ্ঞত প্ৰৱেশিলা। এনেদৰে খুব আনন্দ মনেৰে সতী আগবাঢ়ি গৈ পিতৃগৃহ পালে আৰু দক্ষৰ যজ্ঞস্থলীত প্ৰৱেশ কৰিলে তেওঁলোকে সতীৰ সৈতে। দেখিলা আশ্চৰ্য যজ্ঞ অতি ভয়ানক, পঢ়ে বিপ্ৰগণে মন্ত্ৰ পশুৰ হিংসক। কাটে পশু ছয় কৰে মাংসৰ আহুতি, ভৈলা যজমান দক্ষ ঋষি প্ৰজাপতি। তেওঁলোকে গৈ আচৰিত দেখি সতীয়ে বোলে ব্ৰাহ্মণসকলে হিংসা, পশুৰ হিংসাৰ মন্ত্ৰ পঢ়ি পঢ়ি আহুতি দি আছে, পশুৰ মাংস কাটিছে, কাটি পশুৰ মাংসৰে যজ্ঞ কৰি আছে। আৰু পূজা কৰোতাজনেই হ'ল দক্ষ প্ৰজাপতি, তেওঁই যজমান হয়। আসন্ত বসিয়া হবে দেৱ ঋষিগণ, বিপ্ৰ হবে বিধি ছয় কৰয় পঠন। পিষ্টক পায়স ফল মূল পৰমান, দধি দুগ্ধ ঘৃত মধু মোদক প্ৰধান। আৰু বিপ্ৰসকলেও নানা ধৰণৰ পাঠ কৰি আছে, কোনোবাই বেদৰ পাঠ কৰি আছে, কোনোবাই পূজাৰ মন্ত্ৰ পাঠ কৰি আছে, কোনোবাই বিধি পাঠ কৰি আছে, আৰু তাৰ লগতে নানা ধৰণৰ নৈবেদ্যত মানে আগবঢ়াইছে পিষ্টক, পায়স, ফল মূল, পৰমান্ন, দধি মানে দৈ, গাখীৰ, ঘি, মৌ, এনেকুৱা ধৰণৰ আৰু খুব সোৱাদিষ্ট, মানে খুব কি বুলি কয় সেইটো, খুব সোৱাদ লগা, আনন্দিত, খালেই অকণমান আনন্দেৰে ভৰি পৰা মিঠাই, যিটো মোদক বুলি কৈছে, নানা ধৰণৰ মিঠাইৰে তৈয়াৰী লাড়ু, যিটো গণেশ দেৱতাই ভাল পায়, তো সেনেকুৱা ধৰণৰ মোদক তেওঁলোকে বনাইছে, বনাই
নৈবেদ্যত আগবঢ়াইছে যজ্ঞৰ আশে পাশে। আৰু ফল মূল তাম্বুল কদলী ইক্ষু মধুৰি মূলান আনো নানা নৈবেদ্য পাতিলে থানা থান, আনো নানা নৈবেদ্য পাতিলা থানে থান। তো এনেকুৱা ধৰণৰ ফল মূল, তাৰপিছত পৰমান্ন, পঞ্চামৃত, দধি দুগ্ধ ঘৃত মধু, এইবিলাকৰ নানা ধৰণৰ মানে জেগাই জেগাই তেওঁলোকে নৈবেদ্য পাতিলে। সুমলতা ৰসে ভৰি পাত্ৰ নিয়মিল, দেৱতাৰ অনুৰূপে জলে নিয়োজিল। আৰু সেই নৈবেদ্যবিলাকত ভাগ ভাগকৈ নৈবেদ্যবিলাক থৈ দিছে, তাতে লতাৰ ৰস মিহলাই দিছে। লতা মানে আগৰ দিনত যেতিয়া শাস্ত্ৰত পোৱা যায় এটা খুব সুন্দৰ পবিত্ৰ লতা, সেই লতাডালৰ পৰা ৰস ওলাই পানীৰ লেখীয়া, সেইটো পান কৰিলে হেনো অমৰত্ব পায়, আধ্যাত্মিক দিশত অগ্ৰসৰ হ'ব পাৰে, এনেকুৱা ধৰণৰ বিশ্বাস। আৰু সেই ৰসবিলাকো দেৱতাসকলৰ যিবিলাক মানে ভাগ আছে, পূজাৰ ভাগ, নৈবেদ্যবিলাক থানে থানে সজোৱাই থৈছে, স্থানে স্থানে, সেইবিলাকৰ ওপৰতো লতাৰ ৰস মিলাই দিছে কৈছে। কত সুবৰ্ণৰ পাত্ৰ কত ৰজতৰ, কত মৃত্তিকাৰ পাত্ৰ বিস্তৰ কাষ্ঠৰ, কত লৌহময় কত কুশৰ নিৰ্মিত, কত পাত্ৰ ছয় গোচৰ্মে নিৰূপিত। আৰু সেই নৈবেদ্যৰ পাত্ৰবিলাক য'ত মানে ব্যৱহাৰ কৰা হৈছে, তাত পূজা যজ্ঞত ব্যৱহাৰ কৰা পাত্ৰবিলাক কিছুমান মাটিৰ, কিছুমান লোহাৰ, কিছুমান সোণৰ, কিছুমান ৰূপৰ, কিছুমান গোচৰ্মে নিৰ্মিত, আৰু কিছুমান কুশ বনেৰে নিৰ্মিত পাচি, এইবিলাকতেই চব নৈবেদ্যবিলাক থানে থানে সজাই থোৱা হৈছে ভৰাই ফালে। নানা পাত্ৰ সজয়ে হিমতে দ্ৰব্যে ভৰি, নিয়মীয়া থৈলা ঋষিগণে ভাল কৰি। সকলো পাত্ৰতে নানা ধৰণৰ সুন্দৰ সুন্দৰ দ্ৰব্য, সুস্বাদু দ্ৰব্য থৈ থানে থানে তেওঁলোকে দেৱতাসকলৰ নামত এনেকৈ ভগাই ফালে ধুনীয়াকৈ থৈ দিছে। কত ঋষিগণে বেদ বাক্য উচ্চাৰয়, কত কত নিশি বহ্নি কুণ্ডত হুনয়, কত লেখা কৰে হোম ফল ফুল ধৰি, কত ঋষি যাপ্য কৰে কুশ হস্ত ধৰি। অশেষি সময়ত সতী ভৈলন্ত প্ৰবেশ, দেখিলা যজ্ঞৰ যত সম্ভাৰ বিশেষ, ভূতগণে হমে থাকিলন মহামায়া, ভুৱন মোহিনী শংকৰৰ নিজ জায়া। গতিকে তেওঁ গৈ ফালে দেখিলে যজ্ঞস্থলীত এনেধৰণে মানে দক্ষ ৰজাৰ যিটো হিংসকতা, যিটো তেওঁৰ মানে দৰ্প, লগতে অহংকাৰ, তেওঁৰ বাহিৰে এই বৃহস্পতিৰ যজ্ঞটো কোনেও কৰিব নোৱাৰে, তেওঁ ব্ৰহ্মাৰ পুত্ৰ, আৰু তেওঁই হ'ল গোটেই প্ৰজাপতিসকলৰ মুখ্য। গতিকে তেনেধৰণে তেওঁ অতি দৰ্পেৰে পশু বধ কৰি হ'লেও তাত যজ্ঞ আহুতি দি এইফালে ফল মূল মিষ্টান্নবিলাকো আগবঢ়াই ফালে তেওঁ যজ্ঞ ভাগ পাতিছে। সেইখিনিকে তেওঁ সতীয়ে আচৰিতভাৱে চাই আছে কেনেকুৱা ধৰণৰ যজ্ঞ বুলি। মানে তাত হিংসা যজ্ঞ, সকাম কৰ্মৰ যজ্ঞ, নিজৰ স্বাৰ্থ সিদ্ধিৰ যজ্ঞ, আৰু সেইটো হ'ল আনক নিজৰ পৰাক্ৰম দৰ্শোৱা, সকলো যে তেওঁৰে অধীন, এনেকুৱা ধৰণৰ ভাৱনাতে তেওঁ এনেকুৱা ধৰণৰ যজ্ঞ অহংকাৰৰ সৈতে কৰিছে। আৰু সেই অহংকাৰেই পতনৰ মূল হয়, সেইখিনিকে আমাক ইয়াত বুজাইছে। যে নহওক, এই পৰৱৰ্তী অংশ আগলৈ বঢ়াম। জয় গুৰু শংকৰ।